হেল্ল' গুড ইভিনিং এভৰিৱান। আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি যোৱা 15 তাৰিখত দেওবাৰে হৈ যোৱা যিটো এডিআৰিৰ আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা আছিলে তাৰ কুৱেশ্যন পেপাৰটো আমি ডিছকাছ কৰিম। আমি ইয়াত ছ'চিয়েল ছায়েন্সৰ যি 60টা কুৱেশ্যন আছিলে সেই 60টা কুৱেশ্যনৰ আনচাৰকে আমি ইয়াত তোমালোকৰ লগত শ্বেয়াৰ কৰিম। সকলোৱে মিলাই চাবা কাৰ কিমানটা কুৱেশ্যন কাৰেক্ট হৈছে আৰু ইয়াত যি কিছুমান এডিশ্যনেল ইনফৰমেশ্যন থাকিব যিবিলাক আমাৰ আগন্তুক যিটো 29 তাৰিখত আহিবলগীয়া পৰীক্ষা আছে তাৰ কাৰণে উপযোগী হ'ব। তো আমাৰ ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো আছে যে হোৱাট was the last capital of আহোম কিংডম, যে আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী আছিল, আমি সকলোৱে জানো ক'ত আছিল? যোৰহাট, হয় না? প্ৰথমটো ক'ত আছিল? চৰাইদেউ, আৰু সেকেন্ডটো লাষ্টটো হ'ল আমাৰ কি? যোৰহাট। তো ইয়াৰ আনসাৰ হ'ব অপশন বি, যোৰহাট। আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 2। হোৱাট was the name of শ্ৰীমন্ত শংকৰদেৱ's grandmother? শ্ৰীমন্ত শংকৰদেৱৰ গ্ৰাণ্ডমাদাৰৰ নাম কি আছিলে? শ্ৰীমন্ত শংকৰদেৱৰ গ্ৰাণ্ডমাদাৰৰ নাম কি আছিলে? বুঢ়ী আইতাকৰ নাম কি আছিলে? আমি সকলোৱে জানো কি আছিলে? খেৰসতী, হয় না? খেৰসতী ক'ত আছে? অপশন সি। ইয়াৰ আনসাৰ হ'ব খেৰসতী। নেক্সট কুৱেশ্যনটো আমি চাওঁ। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 3। Who was known as the Lion of Mysore? মাইশৰৰ লায়ন বুলি কাক কোৱা হয়? মাইশৰৰ ক'ত গ'ল? Who was known as the Lion of Mysore? এইটো আমি চাগে সকলোৱে আনসাৰ কৰিব পাৰিছো, হয় না? কি আছে অপশন? আদিল শাহ, হায়দাৰ আলী, কৃষ্ণৰাজ ওডেয়াৰ আৰু টিপু সুলতান। ইয়াৰ আনসাৰটো হ'ব আমাৰ কি? টিপু সুলতান। টিপু সুলতানক কি বুলি জনা যায়? মাইশৰৰ লায়ন বুলি জনা যায়, সিংহৰূপে জনা যায়। নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 কি আছে? Which state of India has Jallianwala Bagh? যে জালিয়ানৱালা বাগ যে জায়গাটো আছে এই প্লেসটো কোনটো ষ্টেটত আছে ভাৰতৰ? এটো আমি জানো সবে, হয় না? ক'ত থাকিব? এটো পাঞ্জাবত। যেনেকুৱা তোমাৰ কি আছে কাৰোল বাগ, যেনেকুৱা দিল্লীত আছে, তেনেকুৱা কি জালিয়ানৱালা বাগ ক'ত আছে? আমাৰ পাঞ্জাবত। আৰু এই জালিয়ানৱালা বাগৰ লগত আমাৰ ভাৰতৰ এটা কি ডাঙৰ ইতিহাস জড়িত হৈ আছে। আমি সকলোৱে জানো জালিয়ানৱালা বাগত কি হৈছিলে? 1919 চনত জালিয়ানৱালা বাগ মাসাকাৰ ব্ৰিটিছৰ সময়ত কৰা হৈছিলে, হয় না? এই জালিয়ানৱালা বাগ যেটো প্লেস আছে ইয়াতে কৰা হৈছিলে আৰু ইয়াত ক'ত আছে? পাঞ্জাবত। ঠিক আছে, ইয়াৰ আমি অলপ যদি ব্যাকগ্ৰাউন্ড চাও তেনেহলে কি হ'ব যে জালিয়ানৱালা বাগ যে ৰাইটটো হৈছিলে, জালিয়ানৱালা বাগত যে ইন্ডিয়ান মানুহসকলে একত্ৰিত হৈছিলে ব্ৰিটিছ সকলৰ বিৰুদ্ধে, তেওঁলোকে মানে তেওঁলোকৰ ক্ষোভটো প্ৰকাশ কৰাৰ কাৰণে কিহৰ কাৰণে হৈছিলে? আমি জানো যে মন্টেক চেমস্ফৰ্ড এটা ৰিফৰ্ম হৈছিল, হয় না? মন্টেক চেমস্ফৰ্ড ৰিফৰ্ম অফ 1919, হয় না? যাক আমি কি গভৰ্ণমেন্ট অফ ইন্ডিয়া এক্ট 1919 বুলিও জনা যায়। ঠিক আছে, এই মন্টেক চেমস্ফৰ্ড ৰিফৰ্ম যেটো হৈছিলে 1919 চনত, তাতে আৰু এটা আইন তেওঁলোকে কি কৰিছিলে? ব্ৰিটিছসকলে পাস কৰিছিলে, যাক আমি কি নামে জানো? ৰলাট এক্ট, হয় না? এটো কিমান চনত পাবলিশ হৈছিল? বনোৱা হৈছিল এক্টটো 1919 চনত। এই ৰলাট এক্ট 1919 চনত যেতিয়া ব্ৰিটিছসকলে বনাইছিলে, ইয়াত কি কোৱা আছিল যে বিনা ওয়াৰেন্টত তেওঁলোকে যিকোনো ভাৰতীয় মানুহকে কি যদি ব্ৰিটিছৰ এগেইনষ্টত কথা কোৱা দেখা পায় তেনেহলে তাক কি কৰিব পাৰে? এৰেষ্ট কৰিব পাৰে। বেসিক্যালি এই এক্ট যেটো আছিল, এই এক্টৰ বিৰুদ্ধে আমাৰ সেই সময়ৰ ভাৰতীয়সকল এই জালিয়ানৱালা বাগ ফিল্ডত গৈ কি হৈছিলে? ব্ৰিটিছ চৰকাৰৰ এগেইনষ্টত প্ৰতিবাদৰ কাৰণে তেওঁলোকে একত্ৰিত হৈছিলে। ঠিক আছে, যাৰ কাৰণে ইয়াত কি কৰা হৈছিলে? ব্ৰিটিছৰ দ্বাৰা সেই মানুহকেইটাক গুলিয়াই হত্যা কৰা হৈছিলে। এটো আছিল আমাৰ ব্যাকগ্ৰাউন্ড, ৰলাট এক্ট 1919। এতিয়া যদি আমি কোৱা হয় যে জালিয়ানৱালা বাগ যেটো মাসাকাৰ হৈছিলে, সেই মাসাকাৰত মানে যিবিলাক সৈন্য তাতে গৈছিলে, সেই সৈন্যবিলাকক নেতৃত্ব কোনে দিছিলে? লিড কোনে কৰিছিলে? আমি কি জানো? ব্ৰিগেডিয়াৰ, তাৰ নাম কি আছিলে? ব্রিগেডিয়ার জেনারেল ডায়ার, হয় না? ব্রিগেডিয়ার জেনারেল
DYER ডায়াৰ এও কোন আছিলে এই ফোর্সটুক নেতৃত্ব দিয়া ব্রিগেডিয়ার আছিলে যার নেতৃত্বত এই জালিয়ানওয়ালাবাগ মাসাকারটো হৈছিল আৰু ইয়াত কেতিয়াবা কোশ্চেন হ'ব পাৰে যে এই জালিয়ানওয়ালাবাগ মাসাকাৰৰ সময়ত সেই সময়ত তোমাৰ পাঞ্জাবৰ গভৰ্ণৰ কোন আছিল যদি কোৱা হয় তো তাৰ নাম কি ডায়াৰ আছিল হয় না তাৰ নাম কি আছিল মাইকেল ও ডায়ার DYER তো দুইজনৰ নাম কি হেকত ডায়ার আছে মনত ৰাখিব এটো হৈছে মাইকেল ও ডায়ার আর এটা হচ্ছে কি ব্রিগেডিয়ার জেনারেল ডায়ার এটা হচ্ছে সিম্পল ডায়ার এটা হচ্ছে মাইকেল ও ডায়ার এটা মনত রাখিব লাগিব মাইকেল ও ডায়ার আসলে এই সময়ৰ পাঞ্জাবৰ গভৰ্ণৰ আৰু জেনারেল ব্রিগেডিয়ার ডায়ার আসলে কোন এই ফোর্সটুক নেতৃত্ব দিয়া তেও কমান্ডার আসলে ঠিক আছে তো এটো আসলে আমাৰ কি এই জালিয়ানওয়ালাবাগৰ কিছু ব্যাকগ্রাউন্ড আৰু ইয়াত আৰু এটা কথা মই এডিশনাল ইনফরমেশন এড কৰি দি আছো ইয়াত ফাইল কম হৈ আছে যে কি নহক ইয়াত এই মন্টেক ট্রান্সপোর্ট রিফর্ম যেটো আছে 1919 ৰ ইয়াতে কি কৰা হৈছিল ফার্স্ট ডায়ারকি সিস্টেম যেটো আছে ফার্স্ট ডায়ারকি সিস্টেম ডায়ারকি সরি ডায়ারকি সিস্টেমটো কি কৰা হৈছে ইয়াত introduced এনেকে লিখিব যে introduced ডায়ারকি সিস্টেম ইন প্রভিন্স ঠিক আছে এই সময়ৰ যিবিলাক প্ৰভিন্স আছিল এই প্ৰভিন্স বিলাকত কি কৰিছিল কোন প্ৰথমবাৰৰ বাবে ডায়ারকি সিস্টেমটো ইন্ট্ৰোডিউস কৰা হৈছিল কোনটো ৰিফৰ্মৰ জৰিয়তে এই মন্টেক ট্রান্সপোর্ট ৰিফৰ্ম অফ 1990 তো ইয়াত আমি যিকেটা ইনফরমেশন পালো এই ইনফরমেশন কেটা ভালকে ধ্যান ৰাখিব লাগিব কাৰণ আগন্তুক এক্সাম বিলাকত হয়তো ইয়াৰ পৰা এক্সাম আহিব পাৰে কাৰণ 1919 চনত বহুত কেটা ঘটনা হৈছে তো কেতিয়াবা কোশ্চেনত এনেকে দিয়ে যে তলৰ কোন কেটা ঘটনা 1919 চনৰ ভিতৰত হৈছিল তেতিয়া হলে তাতে অপচন দিব পাৰে যে ৰলাট এক্ট মন্টেক ট্রান্সপোর্ট রিফর্ম ডায়ারকি ইন্ট্রোডিউসড বা আমাৰ কি জালিয়ানওয়ালাবাগ মাসাকার চাইটো অপচন দিলে এনেকে দিব পাৰে ঠিক আছে কারণ এই সেম কোশ্চেনটো এবাৰ আমি পাইছিলো এপিএসসি তাইছিলে যে 1919 চনত তলৰ কোন কেটা ঘটনা সংঘটিত হৈছিল তাতে অপশন আছিল রলাট এক্ট মন্টেক ট্রান্সপোর্ট ডায়ারকি সিস্টেম ঠিক আছে তো এই ঘটনাখিনি আমাক জানিব লাগিব এতিয়া আমি নেক্সট কোশ্চেনটো চাও কি আছে কোশ্চেন নম্বৰ 4 গল 5 ত আমি কি পালো কোশ্চেন নম্বৰ 5 ইয়াত কি আছে Which of the following countries was part of the Axis group? Which of the following countries was part of Axis group during World War II? যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তলৰ কোনটো দেশ আমাৰ কি এক্সিস পাৰ্টৰ অংশ আছে অংশীদাৰ হিচাপে আছে ঠিক আছে আমি জানো দ্বিতীয় বিশ্বযুদ্ধত কেটা গ্ৰুপ আছিল টোটাল দুটা গ্ৰুপ এটা আছিল এক্সিস গ্ৰুপ এটা আছিল এলাইড গ্ৰুপ হয় না তো এক্সিস গ্ৰুপৰ পার্ট ইয়াত যদি আমি आंसर পাবলৈ যাও তেনে হলে কি হ'ব জাপান ঠিক আছে জাপান জার্মানি ইটালী ইয়াত লিখিব নব পাৰিব আপুনি জাপান জার্মানি কোমা ইটালী এইকেটা দেশ কি আছিল আমাৰ এক্সিস গ্ৰুপৰ পার্ট আছিল আৰু এলাইড গ্ৰুপৰ পার্ট কোন আছিল সোভিয়েত ইউনিয়ন ঠিক আছে সোভিয়েত ইউনিয়নৰ নেতৃত্বত এলাইড গ্ৰুপটো চলা হৈছিল আৰু জাপান জার্মানি ইটালী এবিলাকৰ নেতৃত্বত এক্সিস গ্ৰুপটো চলিছিল ঠিক আছে তো ইয়াৰ आंसर হ'ব আমাৰ কি অপচন বি জাপান নেক্সট কোশ্চেন কি আছে Question number 6 the ruins of Angkor Wat Angkor Wat যেটো ধ্বংস অবশেষ আছে এই ধ্বংস অবশেষখিনি কোনটো কান্ট্রিত আছে ঠিক আছে তো ইয়াৰ आंसर আমাৰ সিম্পলি কি হ'ব ক্যাম্বোডিয়া এবিলাকৰ আপোনালোকৰ অল হিষ্ট্ৰি পঢ়িলে এবিলাক বস্তু ইজিলি পাই যাব ইয়াত আমি আৰু বেছি এক্সপ্লেনেশন নকৰো ভিডিও দিবলৈ হৈ যাব জাস্ট আমি आंसर কিটা আলোচনা কৰি আছিলো ইয়াৰ কি হ'ব आंसर ক্যাম্বোডিয়া ঠিক আছে Next question কি আছে আমাৰ question number 7 Which of the following countries does Assam share international borders ঠিক আছে এইবিলাক आंसर আমাৰ যিবিলাক অফলাইন ষ্টুডেন্ট আছিল অফলাইন ক্লাছৰ তেওঁলোকে এইবিলাক নিশ্চয় সঠিক आंसर কৰিছে কাৰণ এই সকলোবিলাক আসাম জি গ্ৰুপৰ যিমানবিলাক বস্তু আছিল আমি সব ধুনীয়াকৈ পঢ়াইছিলো তো তেতিয়া আমি চাও
যে ডাজ আসাম শেয়ার ইন্টাৰনেশ্যনেল বৰ্ডাৰ্স, যে কোনটো তলৰ কোনটো কান্ট্ৰিৰ লগত আসামে কি কৰে ইন্টাৰনেশ্যনেল বৰ্ডাৰ শেয়াৰ কৰে, কাৰ লগত কিমানখিনি বৰ্ডাৰ শেয়াৰ কৰে, কোন ডিস্ট্ৰিক্ট এটা ইন্টাৰনেশ্যনেল বৰ্ডাৰ শেয়াৰ কৰে, কাৰ লগত কিমান কিলোমিটাৰ, ক'ত কি কি ডিস্ট্ৰিক্ট আছে, এই সকলোবিলাক আমি আমাৰ অফলাইন ক্লাছত এইবিলাক আমি ধুনীয়াকৈ ডিসকাস কৰিছিলো। তো এতিয়া আমি ইয়াত যাও, অপশন এ কি দিয়া আছে ভুটান এন্ড চাইনা। তো আমি জানো চাইনাৰ লগত আসাম ইন্টাৰনেশ্যনেল বৰ্ডাৰ শেয়াৰ নকৰে, এটো নহব। চাইনা এন্ড বাংলাদেশ, বাংলাদেশৰ লগত কৰে বাট চাইনাৰ লগত নকৰে। म्यांमार एंड बांग्लादेश, बांग्लादेशৰ লগত কৰে বাট म्यांमाৰৰ লগত আসাম নকৰে। কিন্তু বাংলাদেশ আৰু ভুটান যে আছে এটো একদম কারেক্ট आंसर। অসম একমাত্র দুটা ইন্টারন্যাশনাল কান্ট্রিৰ লগত আন্তৰ্জাতিক বা আন্তঃৰাষ্ট্ৰীয় লগত কি কৰে বাউন্ডারি শেয়ার করে, আৰু এই দুটা হৈছে বাংলাদেশ আৰু ভুটান। ইয়াত আৰু কনফিউজ হোৱাৰ কোনো দৰকাৰ নাই। এই দুটা দেশৰ লগতে আসাম কি কৰে আন্তৰ্জাতিক সীমা শেয়ার করে, বাংলাদেশ আৰু ভুটান। ঠিক আছে, ভুটানৰ লগত আমাৰ কি আছে বিটিএডিৰ 4টা ডিস্ট্রিক্ট ইয়াত কি হয় বাউন্ডারি শেয়ার করে, আর বাংলাদেশের লগত কেটা আছে 4টা ডিস্ট্রিক্ট। ঠিক আছে, বিটিএডি 4টা আছে, আর আমার ইফালে বাংলাদেশ ভুটানের লগত বিটিএডি 4টা ডিস্ট্রিক্ট শেয়ার করে, আর বাংলাদেশের লগতো আমার অসমৰ কেটা ডিস্ট্রিক্ট শেয়ার করে 4টা। তো মোট যদি কোৱা হয় তেনেহলে আমি কি কম যে মোট অসমৰ 8খন জিলা কি করে আন্তর্জাতিক সীমা শেয়ার করে। ঠিক আছে, বাংলাদেশের লগত কোন কোন করে ধুবড়ী মানকাচৰ, আর ইফালে কোন কাছাড় আর করিমগঞ্জ। ভুটান বিটিএডি লগত কি করে কোকরাঝার, বাক্সা, চিরাং, উদালগুৰি। ঠিক আছে, মনত রাখিব। নেক্সট কোশ্চেনটা আমি কি চাম, নেক্সট কোশ্চেনটা আমি 7 আচ্ছা এটো গল। ইয়াৰ অপশনটো কোৱা হল অপশন সি। কোশ্চেন নম্বৰ 8 কি দিয়া আছে আমাৰ যে ইফ এন এৰোপ্লেন, এটো খুব ধুনীয়া কোশ্চেন হয়। হ্যাঁ, খুব ধুনীয়া কোশ্চেন দিছে এটো। এটো আমি এনে ইয়াত কোনো থিওরিটিক্যাল বস্তু নাই, জাস্ট আমি এটা নরমাল সেন্স কটা লাগে এটো आंसर কৰিব পাৰো। ইফ এন এয়ারপ্লেন ফ্লাইং ডাইরেক্টলি ফ্রম চেন্নাই টু গুৱাহাটী। ঠিক আছে, এটো কি হয় ভারতের ম্যাপ হয়, ইয়াত কি আছে চেন্নাই আছে, ইয়াত কি আছে আসাম আছে, হয় না নাই? ইয়াত চেন্নাই, ইয়াত কি গুৱাহাটী। তো ইয়াৰ পৰা যদি এটা ফ্লাই এৰোপ্লেন যদি ডাইরেক্টলি কি কৰে ফ্লাই কৰে, তেনেহলে ইয়াৰ ডাইরেকশনটো কি হ'ব, কোৰ পৰা গৈ আছে ওয়েস্টৰ পৰা গৈ আছে, কোনফালে গৈ আছে সরি সাউথ ওয়েস্টৰ পৰা কোনফালে গৈ আছে নর্থ ইস্টৰ পিনে গৈ আছে, হয় না নাই? তো যদি কোৱা হয় যে চেন্নাইৰ পৰা গলে কোনটো দিশ হ'ব, তেতিয়াহলে আমি জাস্ট आंसरটো কি কম নর্থ ইস্ট। ঠিক আছে, এটো কি হয় ইস্ট, আৰু এই যে অলপ যে ক্রসিং হৈ আছে এটো কি হ'ব আমাৰ নর্থ। আমি ডাইরেকশন দেখিলে কেনেকৈ পঢ়ো, এনেকৈ পঢ়ো না নর্থ সাউথ ইস্ট ওয়েস্ট, এটো কি নর্থ ইস্ট, এটো সাউথ ইস্ট সাউথ ওয়েস্ট নর্থ ওয়েস্ট, এনেকৈ পঢ়ো না। তো যেতিয়া আমাৰ কি হ'ব ডিরেকশনটো এনেকুৱা এটা কার্বন নিচিনা হ'ব, তেতিয়া কি হ'ব সাউথ ইস্ট। ইয়াত সাউথ ইস্ট কোনটো আছে অপশন এ আছে আমাৰ সাউথ ইস্ট। সাউথ ইস্ট কি হ'ব আমাৰ ইয়াৰ आंसर। নেক্সট কোশ্চেন নম্বৰ 9। কোশ্চেন নম্বৰ 9 আছে আমাৰ কি হোৱাট ইজ দ্য ওয়েস্টার্ন মোস্ট স্টেট অফ ইন্ডিয়া। ইয়াত অলপ কনফিউজ হ'ব পাৰে, বহুতে ইয়াত কনফিউজ হৈ আছে, কাৰণ ইয়াত আমি যেটো ৰাজস্থান আৰু গুজৰাট আছে ইয়াৰ মাজত কনফিউজ হ'ব পাৰো, কিন্তু ইয়াত কনফিউজ হোৱাৰ একো দৰকাৰ নাই। অলপ ভালদৰে পঢ়িলে জিওগ্ৰাফি আমি যদি ম্যাপটো অলপ ভালদৰে চাওঁ তেতিয়াহলে তাত আমি স্পষ্টকৈ দেখিম যে কি গুজৰাট হৈছে আমাৰ ভাৰতৰ সবতকে ওয়েস্টার্ন মোস্ট স্টেট। ঠিক আছে, আৰু ইয়াত অপোজিট কি মানে ইস্টার্ন মোস্ট স্টেট যদি কোৱা হয় তেতিয়াহলে কি লিখিম অৰুণাচল প্ৰদেশ। ঠিক আছে, ভাৰতৰ আটাইতকৈ ইষ্টত থকা ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ, আৰু আটাইতকৈ ওয়েস্টত থকা ৰাজ্যটোৰ নাম হৈছে গুজৰাট। ঠিক আছে, ইয়াৰ आंसर হ'ব আমাৰ কি গুজৰাট। ৰাজস্থান, মহাৰাষ্ট্ৰ, পাঞ্জাব এইবিলাক নহয়, গুজৰাট आंसर হ'ব। ঠিক আছে, সেইকাৰণে আমি যেতিয়া জিওগ্ৰাফি ষ্টাডি কৰো তেতিয়া তাতে কি লিখা থাকে যে ইণ্ডিয়ান যেটো ষ্টেণ্ডাৰ্ড টাইম আছে IST, ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম যদি ইয়াত কি হয় 12টা বাজে, তেনেহলে অৰুণাচল প্ৰদেশ আৰু ইফালে গুজৰাটৰ মাজৰ সময়ৰ ব্যৱধান কিমানখিনি হ'ব আমি যদি এনেকৈ পঢ়ো। ঠিক আছে, যে IST যদি 12টা বাজে একদম ইন্ডিয়ান স্ট্যান্ডার্ড টাইমের যেটো রেখা আছে তাতে যদি 12টা বাজে তেনেহলে অন্ধ্ৰপ্ৰদেশত কিমান বাজিব আৰু গুজৰাটত কিমানটা বাজিব। ঠিক আছে, এটো আমাৰ যদি আমি এক্সাক্ট টাইমটোৰ কথা হিসাব কৰো, কাৰণ এক্সাক্ট যদি আমি টাইম হিসাব কৰো তেনেহলে কি হ'ব IST ইষ্টত থকা টাইম কেটা সদায় কি থাকে আগত থাকে, আৰু IST ওয়েস্টত থকা টাইম কেটা সদায় কি থাকে পিছত থাকে। সেইকাৰণে আমি যেতিয়া ইয়াৰ টাইমটো বুজাও তেতিয়া আমি এই গুজৰাট আৰু অৰুণাচল প্ৰদেশৰ কি एग्जांपल लो, कारण की अरुणाचल प्रदेश ईस्टार्न मोस्ट स्टेट ऑफ इंडिया एंड गुजरात वेस्टार्न मोस्ट ऑफ
ওয়েস্টার্ন মোস্ট স্টেট অফ ইন্ডিয়া ঠিক আছে তাৰপিছত আমি কি কম কোশ্চেন নম্বৰ 9 গল কোশ্চেন নম্বৰ 10 কি আছে কোশ্চেন নম্বৰ 10 আছে কি আমাৰ which of the following peaks does not belong to the Himalayas following peaks does not কিন্তু লিখা আছে এটো চাব লাগিব হিমালয়ের কোনটো শৃঙ্গ কি নহয় হিমালয়ের অন্তর্গত নহয় নিম্নলিখিত কোনটো শৃঙ্গ হিমালয়ের অন্তর্গত নহয় আমি জানো কি अन्नपूर्णा हिमालयर अंतर्गत হয় ঠিক আছে কিন্তু ইয়াত আমি অপশন চালে সি2 চালে আনামতি এই অপশন সি2 চালে আমি স্পষ্টকৈ গম পাও যে এটো হিমালয়ের কি নহয় পার্ট নহয় আনামতি কোত আছে আমাৰ সেন্ট্রাল ইন্ডিয়া হয় না নাই আনামতি আমাৰ কোত আছে সেন্ট্রাল ইন্ডিয়া যেটো আমাৰ সাতপুরা রেঞ্জ আমি যেবিলাক কও কি হ্যাঁ ইয়াতে কি আছে এই আনামতি হিলটো বা পিকটো আছে ঠিক আছে বাকি কেটা হিমালয় আৰু ব্লেক ব্লেক sorry এক মিনিট not belong to the Himalaya একেটা কি হিমালয়ের পার্ট আৰু আনামতি হিমালয়ের পার্ট নহয় ঠিক আছে আমি নেক্সট কোশ্চেন চাম নেক্সট কোশ্চেনটো কি আছে কোশ্চেন নম্বৰ 10 কোশ্চেন নম্বৰ 11 the great barrier reef the great barrier reef আইছে না ফটো দেখা গৈছে the great barrier reef is located in the areas near which continents কোনটো মহাদেশৰ সমীপত আমাৰ গ্ৰেট ব্যাৰিয়াৰ বা বৃহৎ প্ৰবাল প্ৰাচীন অৱস্থিত আছে এই কথাটো মই সদায় ক্লাছত কৈ থাকো যে গ্ৰেট ব্যাৰিয়াৰ ৰিফ যেতিয়া আমাৰ গ্ৰেট ব্যাৰিয়াৰ ৰিফ বা কোৰাল ৰিফ হয়না কোৰাল ৰিফ গ্ৰেট ব্যাৰিয়াৰ ৰিফ এইবিলাক কথা আহিলে আমি আনসার চকু মুদি কি দিব লাগে অস্ট্রেলিয়া ঠিক আছে অস্ট্রেলিয়া যেটো মহাদেশ আছে তার চাৰিওপিনে কি আছে আন্ডার ওয়াটার কিছুমান মানে ধুনিয়া কি আছে ন্যাচারাল এনवायरनमेंट আছে ঠিক আছে যাক আমি কেতিয়াবা কোরাল রিফ বা গ্রেট ব্যারিয়ার রিফ বুলি জনা যায় তো ইয়াৰ आंसर আমি ডাইরেক্ট অস্ট্রেলিয়া মাৰি দিলে হৈ গল নেক্সট আমাৰ কি আছে কোশ্চেন নম্বৰ 12 কোশ্চেন নম্বৰ 12 যে which of the following is a mountain range of South America South America mountain range কি ডাইরেক্ট কোশ্চেন কাউন্ট কৰিছে যেতিয়া আমি আহম জিওগ্ৰাফিৰ কথা আলোচনা কৰি আছিলো তেতিয়া তাতে বৰাইল ৰেঞ্জ আহিছিল আমি কি জানো অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ মাউন্টেন বা হিমালয়ান মাউন্টেন হিল সরি অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ হিল ৰেঞ্জ কোনটো আটাইতকৈ হিল ৰেঞ্জ ডাঙৰ যদি আমি কব যাও তেনেহলে অসমৰ কি হয় বৰাইল ৰেঞ্জ অসমৰ হয় বৰাইল ৰেঞ্জ তেনেদৰে সেম একদৰে অল্ডৰ যদি আটাইতকৈ ডাঙৰ যদি মাউন্টেন রেঞ্জ আমি কব যাও তেতিয়াহলে ইয়াৰ आंसर কি হ'ব এন্ডিস হয় না মাউন্ট এন্ডিস ঠিক আছে হিমালয়ান মাউন্টেন যেটো রেঞ্জ আছে এটো অল্টৰ ভিতৰত আটাইতকৈ ডাঙৰ নহয় আটাইতকৈ ডাঙৰ কোনটো আমাৰ সাউথ আমেৰিকাত থকা যেটো এন্ডিস মাউন্টেন আছে তাৰ ৰেঞ্জটো আটাইতকৈ ডাঙৰ এটো কি নর্থ আমেরিকা আৰু এটো এনেকুৱা কি আছে সাউথ আমেরিকা আছে না নাই হ্যাঁ এই যে সাউথ আমেরিকার এই ওয়েস্টার্ন পার্ট খিনি যে আছে পুরা মহাদেশের যে ওয়েস্টার্ন পার্ট আছে এই গোটেই ওয়েস্টার্ন পার্টক আমি কি কও মাউন্ট এন্ডেস ঠিক আছে এই মাউন্ট এন্ডেসের যে রেঞ্জ আছে এটাই অল্টৰ ভিতৰত আটাইতকৈ কি ডাঙৰ ৰেঞ্জ ঠিক আছে ইয়াত আমি দুটা পালো সাউথ আমেরিকার রেঞ্জ যদি কয় আমি ডাইরেক্ট কব পাৰো এন্ডেস আৰু যদি কোৱা হয় অল্টৰ ভিতৰত আটাইতকৈ লংগেস্ট মাউন্টেন রেঞ্জ কোনটো তেতো আমি কি কম आंसर মাউন্ট এন্ডেস ঠিক আছে সেম তেনেদৰে যদি কোৱা হয় যে অসমৰ আটাইতকৈ হিল রেঞ্জ আটাইতকৈ লংগেস্ট হিল রেঞ্জ কোনটো তেতে আমি কি কম বৰাইল ৰেঞ্জ ঠিক আছে ইয়াত আৰু এটা ইনফৰমেশন এড কৰি দিছো বৰাইল ৰেঞ্জ যেটো আছে এই বৰাইল ৰেঞ্জটোৰ ভিতৰতে আটাইতকৈ হাইয়েস্ট পিকটো আছে যদি কয় অসমৰ আটাইতকৈ হাইয়েস্ট পিকটো নাম কি তেতে আমি কি কম লাইকে পিক হয় না কি কম লাইকে পিক এই লাইকে পিকটো কত আছে এই বৰাইল রেঞ্জ যেটো মাউন্টেন রেঞ্জ আছে ইয়াতে আছে ঠিক আছে ইয়াৰ উপৰি আৰু আছে আমাৰ হয় না কাৰ্বি আংলং মাউন্টেন আছে তাতে আৰু দুটা হিল আছে না সিংহাসন আৰু ডাম্বুকস এইবিলাক কি হাইয়েস্ট নহয় হাইয়েস্ট হৈছে আমাৰ কি লাইকে পিক নেক্সট আমি যাও কোশ্চেন নম্বৰ 13 কোশ্চেন নম্বৰ 13 কি দিয়া আছে the giant waves caused by volcanic eruptions the giant waves caused by volcanic eruption or earthquakes under the sea
সিৰ তলত, সাগৰৰ তলত, আন্ডাৰ দ্য সি আৰ নন এজ, সাগৰৰ তলত যদি বহুত মানে ডাঙৰ এটা কি হয় ভলকানিক ইৰাপশ্যন হয় বা ভূমিকম্পৰ এটা কম্পন হয়, তেতিয়াহ'লে তাক আমি কি কম, সাগৰৰ তলত হলে কি কম আমি, সুনামি। ঠিক আছে, এইটো আৰু ক'ব নালাগে, সাগৰৰ তলত হলে এইটো হয় সুনামি। হা, এনসার হ'ব কি, অপশন এ সুনামি। এতিয়া ব্লিজাৰ্ড কি, এইটো আমি জানিব লাগিব। হোৱাট ইজ ব্লিজাৰ্ড? ব্লিজাৰ্ডটো কি হয়, আমাৰ মৰুভূমিত হয়। ঠিক আছে, পৃথিৱীৰ ভিতৰত যিবিলাক ডাঙৰ ডাঙৰ মৰুভূমি আছে, সেই মৰুভূমি বিলাকৰ ওপৰত যেতিয়া জোৰকে কি হয় বতাহ বলে, জোৰকে যেতিয়া ধুমুহা, ঠিক আছে, তেতিয়া এই ধূলিৰে যেটো কি হয় আমাৰ এক প্ৰকাৰৰ এইটো কি ক'ব পাৰো আমি, বলাই যেটো সৃষ্টি হয়। ঠিক আছে, তাক আমি কি কওঁ, ব্লিজাৰ্ড। মনত ৰাখিব, ব্লিজাৰ্ড কি হয়, মৰুভূমিত হয় বা ডিজাৰ্ট। ঠিক আছে, এইটো ডিজাৰ্টত হয়। সুনামি পানীৰ তলত হয়। সাইক্লোন আমি কি জানো, সাইক্লোন এইটো পানীৰ ওপৰত হয়। এই ব্লিজাৰ্ড আৰু সাইক্লোন এই দুটা কিন্তু সেম বস্তু, এইটো মনত ৰাখিব। সাইক্লোন কত হয়, সাগৰৰ পানীৰ ওপৰত, সাগৰৰ পানীৰ ওপৰত হলে তাক আমি সাইক্লোন কওঁ। আৰু মৰুভূমিৰ যেটো বালি আছে বা মৰুভূমিৰ ওপৰত যদি সেম সাইক্লোনের নিচিনা যদি এনভায়রনমেন্টাল কিবা এটা ক্ৰিয়েট হয়, তাক আমি কি কওঁ, ব্লিজাৰ্ড। ঠিক আছে, আৰু ল্যান্ডস্লাইড আমি জানো, হয় না, যেতে কি কয় কোনো পার্টিকুলার প্লেসে যদি বেছি জোৰকে বৰ্ষণ হয়, তাত মাটি যেতিয়া এঠাইৰ পৰা খহি আন ঠাইলৈ যায়, তাক আমি কি কওঁ, ল্যান্ডস্লাইড বা ভূমিস্খলন। চাৰিটা শব্দ, আশা কৰো আপোনালোকে বুজি পাইছে ভালদৰে। 13 কোশ্চেন নম্বৰ কি আছে, 14 কি আছে আমাৰ, এইবিলাক তো কোৱালিটি ডাইৰেক্ট কোশ্চেন। হু ইজ দ্য চেয়াৰম্যান অফ ৰাজ্যসভা? বহুত ধুনীয়াকে বুজা হৈছিল এইটো। ৰাজ্যসভাৰ চেয়াৰম্যান কাক কয়, ভাইস প্রেসিডেন্ট, হয় না। রাজ্যসভার চেয়ারম্যান কিন্তু অটোমেটিক্যালি কোন হয়, দুজন ভাইস প্রেসিডেন্ট থাকে। ঠিক আছে, রাজ্যসভার চেয়ারম্যানক কোনো ধৰণৰ কি কৰা নহয়, ইলেক্ট কৰা নহয়, নিৰ্বাচন কৰা নহয়। যেনেকুৱাকে আমি পাইছিলো কি, যে লোকসভাৰ যিজন অধ্যক্ষ থাকিব, লোকসভাৰ যিজন কি থাকিব, স্পিকাৰ থাকিব, তাক কি কৰা হয়, হাউজৰ পৰা ইলেক্ট কৰা হয়। ঠিক আছে, যে হাউজৰ পৰা যিবিলাক এমপি থাকে, সিহঁতৰ মাজৰ পৰা কাৰোবাক ইলেক্ট কৰি লোকসভা কি বনাই দিয়া হয়, স্পিকাৰ বনাই দিয়া হয়। তো সেম প্ৰসেসটো কিন্তু আমাৰ ৰাজ্যসভাত নাকাটে। ঠিক আছে, ৰাজ্যসভাত যিজন চেয়াৰম্যান হ'ব, তাক কোনেও ইলেক্ট কৰিব নোৱাৰে। ঠিক আছে, সেইকাৰণে ইয়াক কি কোৱা হয়, এক্স অফিচিও চেয়ারম্যান। ভাইস প্রেসিডেন্ট কি কোৱা হয়, এক্স অফিচিও চেয়ারম্যান, এক্স অফিচিও চেয়ারম্যান অফ আরএস। ঠিক আছে, যে এক্স অফিচিও মানে কি, যিজন ভাইস প্রেসিডেন্ট হিচাপে থাকিব, তেওঁ কি হ'ব, ৰাজ্যসভাৰ চেয়ারম্যান হ'ব। এইটোই ফাইনাল। ঠিক আছে, কিন্তু ৰাজ্যসভাৰ ভিতৰত চেয়ারম্যানৰ ওপৰত আৰু এটা কি থাকে, ডেপুটি চেয়ারম্যান থাকে। কিন্তু ডেপুটি চেয়ারম্যানক আকৌ কি কৰা হয়, ইলেক্ট কৰা হয়। মনত ৰাখিব, ডেপুটি চেয়ারম্যানক হাউজৰ পৰা ইলেক্ট কৰি বনোৱা হয়, কিন্তু চেয়ারম্যানক ইলেক্ট কৰিব নোৱাৰে। ঠিক আছে, আৰু ৰাজ্যসভাৰ যিজন চেয়ারম্যান আছে, ইয়াতো কোশ্চেন হ'ব পাৰে যে ৰাজ্যসভাৰ যিজন চেয়ারম্যান আছে, তেওঁ সেই হাউসখনৰ মেম্বাৰ হয় নেকি। ৰাজ্যসভা মানে কি, আপাৰ হাউস। তো আপাৰ হাউসৰ মেম্বাৰ সেই চেয়ারম্যানজন হয় নেকি। ঠিক আছে, তো তেতিয়া আমাৰ এনসার কি হ'ব, নহয়। ঠিক আছে, ভাইস প্রেসিডেন্ট কিন্তু ৰাজ্যসভাৰ হাউসৰ সদস্য নহয়, তাৰ মেম্বাৰ নহয়। ঠিক আছে, এইটো মনত ৰাখিব। কিন্তু ডেপুটি চেয়ারম্যান যদি হতে, তেতিয়াহ'লে কি হ'ব, হাউসৰ মেম্বাৰ হয়। ঠিক আছে, ৰাজ্যসভা কি কোৱা হয়, আপাৰ হাউস, পার্মানেন্ট হাউস। ঠিক আছে, হাউস অফ স্টেটস, এইবিলাক আপোনালোকে ভালদৰে পঢ়িব। কোশ্চেন নম্বৰ নেক্সট কিমান আছে, 15। নেক্সট 15, who administers the oath of office of the president of India? ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত পাঠ কৰায়, এটা আমি জানিব লাগিব। ঠিক আছে, আমি বাকি বিলাকক শপত ৰাষ্ট্ৰপতি কৰায়, এটা আমি জানো, কিন্তু ৰাষ্ট্ৰপতি কোনে কৰায় এইটো জানিব লাগিব, হয় না নহয়। তো ৰাষ্ট্ৰপতি কোনে কৰায়, ৰাষ্ট্ৰপতি কোনে কৰায়, the chief justice of the supreme court। ঠিক আছে, CJI, সুপ্ৰিম কোৰ্টৰ যিজন চিফ জাস্টিস হ'ব, তেওঁ কি কৰিব, ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে যিজন নিৰ্বাচিত হ'ব, তাক কি কৰিব, শপত বাক্য পাঠ কৰা, শপত গ্ৰহণ কৰা। ঠিক আছে, এইটো মনত ৰাখিব। আকৌ ইয়াৰ উল্টা, যদি কয় চিফ জাস্টিস কোনে শপত গ্ৰহণ কৰায়, তেতিয়াহ'লে কি হ'ব, প্ৰেসিডেন্ট। চিফ জাস্টিসক কোনে শপত গ্ৰহণ কৰায়, প্ৰেসিডেন্ট। আকৌ প্ৰেসিডেন্টে কোনে শপত গ্ৰহণ কৰায়, চিফ জাস্টিস। বুজি পাইছে, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি।
হ্যাঁ তেনেকুৱা আৰু ইয়াত আৰু এটা কোৱেশ্চন হ'ব পাৰে যে আমাৰ গভৰ্ণৰ যিজন আছে ৰাজ্যপাল যে আছে ৰাজ্যপালক কোনে হেৰি কৰাই শপত বাক্য পাঠ কৰাই তেতিয়াহ'লে কিন্তু আকৌ হাইকোৰ্টৰ জাষ্টিস নহ'ব হা হয়তো আপোনালোকে চাব পাৰে যে প্ৰেসিডেন্ট যদি সেন্ট্ৰালৰ হয় তেনেহ'লে চিফ জাষ্টিসে কৰাই হয়তো সাগে তেনেকুৱাকে গভৰ্ণৰকো আকৌ কি কৰিব পাৰে হাইকোৰ্টৰ চিফ জাষ্টিসে শপত গ্ৰহণ কৰা এটা কিন্তু নহয় গভৰ্ণৰক কোনে বাক্য পাঠ কৰাই ৰাষ্ট্ৰপতিয়ে এটা মনত ৰাখিব ঠিক আছে গভৰ্ণৰ অফ দি ষ্টেটস গভৰ্ণৰক কোনে শপত বাক্য পাঠ কৰাই প্ৰেসিডেন্টে ইয়াত কিন্তু আকৌ চিফ জাষ্টিস নাহিব কিন্তু যদি কোৱা হয় যে চিফ জাষ্টিস অফ হাইকোৰ্ট চিফ জাষ্টিস অফ হাইকোৰ্ট ইয়াক কোনে শপত গ্ৰহণ কৰে তেতিয়াহ'লে কিন্তু আকৌ গভৰ্ণৰ হ'ব এই বস্তুবিলাক ভালদৰে চাব লাগিব নেক্সট কি আছে আমাৰ কোৱেশ্চন নম্বৰ 16 কোৱেশ্চন নম্বৰ 16 বহুত টাইম লাগিব অলপ ধৈৰ্য ধৰি তোমালোকে সকলে চাই থাকিবা কাৰণ অলপ এক্সপ্লেইন সহকাৰে গৈ আছো কাৰণ অলপ টাইম লাগিব আৰু যিবিলাকে তোমাৰ আপোনালোকৰ বন্ধু বান্ধৱী পৰীক্ষা দিছে তেওঁলোকৰ লগত আমাৰ এই ভিডিওটো শেয়াৰ কৰিব তেওঁলোকক ক'ব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ কাৰণে আমি উৎসাহ পাম যাতে আৰু তোমালোকৰ কাৰণে বা আপোনালোকৰ কাৰণে আমি আৰু কি নতুন নতুন ভাল ভিডিও লৈ আহিব পাৰো ইয়াত আমাৰ কোৱেশ্চন নম্বৰ 16 কি আছে কোৱেশ্চন নম্বৰ 16 আছে which of the following musical instruments of Assam is usually made of bamboo বাহৰে কোনটো আমাৰ বাদ্য যন্ত্ৰ কি কৰা হয় নিৰ্মাণ কৰা হয় বা বনোৱা হয় ঠিক আছে ইয়াত আমি বেছি একো চাব নালাগে দোতৰাটো বাহদি নহয় ডবা বাহদি নহয় ঠিক আছে নিৰঙ্গা বিলাক বাহদি নহয় বাহদি হয় কি আমাৰ টুকা ঠিক আছে টুকা বুজি পায় এনেকুৱাকে অলপ মানে হেৰি সাউন্ড এটা কৰে বাহৰ নিচ একদম পাতল হেৰি থাকে এই টুকাটো আপোনালোকে গুগলত সাৰ্চ কৰি চাব টুকাটো কেনেকুৱা হয় এই টুকা যে আছে টুকাটো আমাৰ কি কৰা হয় বম্বুৰে বা বাহৰে কি কৰা হয় নিৰ্মাণ কৰা হয় Question number 17 Where is the Tuklai tea research situated ঠিক আছে Tuklai tea research কত আছে আমি কি জানো জোরহাট এটা কব লাগে তাই না Tuklai tea research কত আছে জোরহাট এবিলাক ফ্যাক্চুয়াল কোশ্চেন এবিলাকৰ ডিসকাস কৰাৰ একো হেৰি নাই যেটো आंसर হ'ব হেটি হ'ব 17 নম্বৰ 18 নম্বৰ কি আছে the Gita Press এটো যাই জেনারেল নলেজ এটা কোশ্চেন দিছে গীতা প্রেস ইউনিট অফ গোবিন্দ ভবন কার্যালয় ইজ লোকেটেড ইন হুইচ স্টেট ঠিক আছে যে গীতা প্রেস এটা আছে যেটো কিহৰ অংশ হয় গোবিন্দ ভবন কাৰ্যালয় যেটো আছে তাৰ এটা ইউনিট হয় গীতা প্রেস তো এই গীতা প্রেসটো ক'ত আছে যদি কোৱা হয় তেনেহলে आंसर হ'ব আমাৰ কি উত্তৰ প্ৰদেশ ঠিক আছে উত্তৰ প্ৰদেশৰ ক'ত আছে এটো যদি কোৱা হয় কি হ'ব গোৰখপুৰ নাম শুনিছে আপোনালোকে গোৰখপুৰ उत्तर प्रदेश गोरखपुरत এই গীতা প্রেসটো আছে কোশ্চেন নাম্বার 19 কোশ্চেন নাম্বার 19 an hour এটা খুব ইন্টারেস্টিং কোশ্চেন পলিটি কোশ্চেন আকো এটা আইছে an hour during a day's session when questions or issues may be raised without prior notice without এই কথাটো মনত ৰাখিব হা without prior notice কোনো আগতীয়া নোটিস নিদিয়াকে ভাৰতৰ পাৰ্লিয়ামেন্টত কোনো এটা কোশ্চেন যদি মেম্বাৰে সুধিব লাগে তেনেহলে তাক কি দিব লাগে এক সপ্তাহ বা এক মাহ আগত স্পিকাৰৰ হাতত এই নোটিসটো দিব লাগে যে মই অমুক দিনা এটো কোশ্চেন উত্থাপন কৰিম প্ৰায় নোটিস এটা দিব লাগে ঠিক আছে এটো সিস্টেম কিন্তু এনেকুৱা কিছু সময় আছে যেটো সময়ত আপুনি কোশ্চেন কৰিলে কি দিব নালাগে কোনো ধৰণৰ নোটিস স্পিকাৰক দিব নালাগে তো সেই সময়খিনিক আমি কি বুলি জানো হয় না ডে সেশনস কোশ্চেন ইস্যুস মে বি ৰেজড উইদাউট প্ৰায়ৰ নোটিস নিদিয়াকে কোনটো আৱাৰত আমি কি কৰিব পাৰো কোশ্চেন ৰেজ কৰিব পাৰো সেটো হ'ব আমাৰ কি 0 আৱাৰ ঠিক আছে পার্টি আওয়ার বলি কোনো আওয়ার নহয় হ্যাঁ 0 আওয়ার ঠিক আছে মনত রাখিব 0 আওয়ারত আমার কি কোনো লাগে প্রায় নোটিস না লাগে কোশ্চেন নাম্বার 19 কোশ্চেন নাম্বার 20 হু ইজ দ্য চেয়ারম্যান অফ নীতি আয়োগ এটার এক্সপ্লেইন নকৰো এক্স অফিসিও কোন হয় এটো প্রাইম মিনিস্টার ইজ দ্য এক্স অফিসিয়াল চেয়ারম্যান অফ নীতি আয়োগ ঠিক আছে ইয়াৰ মানে হল এই কথাখিনিৰ অৰ্থ কি যে প্ৰাইম মিনিষ্টাৰ যিজন থাকিব তেওঁ কি হ'ব প্ৰাইম মিনিষ্টাৰ যিজন থাকিব তেওঁ আমাৰ হ'ব নীতি আয়োগৰ অটোমেটিক্যালি চেয়ারম্যান ইয়াৰ কোনো হেৰি নাথাকে ঠিক আছে ভাৰতৰ যিজন প্ৰধানমন্ত্ৰী
এতিয়া আমি চাব লাগিব যে নীতি আয়োগৰ ফুল ফৰ্মটো কি হয় না নাই, কাৰণ এইটো নাজানো আমি আগন্তুক এক্সামত আজি দিব পাৰে। নীতি আয়োগৰ ফুল ফৰ্ম কি লিখিম, নেশ্যনেল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, ঠিক আছে। এইটো হৈছে ইয়াৰ ফুল ফৰ্ম। যদি কোৱা হয় যে ভাৰতত নীতি আয়োগ কেতিয়াৰ পৰা ইন্ট্ৰডিউস হৈছে, তেনেহলে আমি কি কম 1 জানুৱাৰী 2015 মনত আছে না নাই? ইয়াৰ আগত কি আছিল 1 জানুৱাৰী 2015 চনৰ পৰা নেশ্যনেল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া নামে এটা কি হয় নতুন আয়োগ গঠন কৰা হয়, যেটো কোনটো আগৰ আয়োগক ৰিপ্লেস কৰে, আমি কি কম প্ল্যানিং কমিশন, ঠিক আছে। আগৰ যেটো আমাৰ কি আছিল প্ল্যানিং কমিশন আছিল, এই প্ল্যানিং কমিশনক ৰিপ্লেস কৰে আমাৰ কোনে, নীতি আয়োগে, ঠিক আছে। নেক্সট আমাৰ চাও কোশ্চেন নম্বৰ 21 কি আছে, কোশ্চেন নম্বৰ 21 বহুত এটা ইম্পৰ্টেন্ট কোশ্চেন পাইছো ইয়াত। The Numaligarh refinery is in which district of Assam? আমি জানো কি নুমলীগড় তেল শোধনাগাৰ এটা আছে অসমত, হয় না নাই? এই নুমলীগড় তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত আছে? যদি কোৱা হয় তেতিয়াহ'লে আমি আনসাৰ ইয়াত বাকি কেইটা এলিমিনেট কৰি আমি শুদ্ধ আনসাৰটো উলিয়াব পাৰো, যদি আমাৰ কাৰোবাৰ মনত নাথাকে যে শিৱসাগৰ হ'ব নোৱাৰে, ঠিক আছে। কাৰণ কি নুমলীগড় ৰিফাইনাৰী যেটো আছিলে সেইটো কোনটো চুক্তিৰ আন্ডাৰত বনোৱা হৈছিলে, ইয়াত মনত আছে? সেইটো কি হ'ব আসাম একৰ্ড, ঠিক আছে। ইয়াক কি বুলি কোৱা হয়, আসাম একৰ্ড ৰিফাইনাৰী বুলিও কোৱা হয়, মনত থাকিব। নুমলীগড় ৰিফাইনাৰী যেটো আছে এই নুমলীগড় ৰিফাইনাৰী কি বুলি আৰু এটা নামত কি বুলি জনা যায়, আসাম একৰ্ড ৰিফাইনাৰী বুলি জনা যায়। কিয়? কাৰণ এই নুমলীগড় ৰিফাইনাৰীটো বনোৱা হৈছিল কি অসম চুক্তিৰ আধাৰত, হয় না? আসাম একৰ্ড মানে অসম চুক্তি, অসম চুক্তি কিমান চনত হৈছিলে 1900 কিমান 85 চনত, হয় না? 1985 চনত কি হয় আমাৰ অসম চুক্তি হয়, আৰু এই অসম চুক্তিৰ ভিতৰত উল্লেখ আছিলে যে গোলাঘাটত বা অসমত নতুনকৈ কি হ'ব লাগিব নুমলীগড় ৰিফাইনাৰী, ঠিক আছে। এই নুমলীগড় ৰিফাইনাৰী ক'ত বৰ্তমান আছে আমাৰ গোলাঘাটত। কিয়? কাৰণ এই আসাম একৰ্ডৰ যিবিলাক সেই সময়ত নেতৃবৃন্দ আছিলে তেওঁলোকে মেক্সিমাম ক'ত আছিলে এই গোলাঘাট ডিস্ট্ৰিক্টৰ মানুহ, ঠিক আছে, গোলাঘাট জিলাৰ পৰা আছিলে। গতিকে এই একৰ্ড ৰিফাইনাৰীটো ক'ত বনোৱা হৈছে, গোলাঘাটতে বনোৱা হৈছে। আসাম একৰ্ড সমাপ্ত হৈছে কিমান চনত, বনোৱা হৈছে 1985 চনত। কিন্তু যদি কোৱা হয় যে আসাম মুভমেন্ট বা আসাম এজিটেশন কিমানৰ পৰা ষ্টাৰ্ট হৈছিলে 1979 পৰা কি হৈছিল আৰম্ভ হৈছিলে, শেষ হৈছিলে কিমানত গৈ 1985, হয় না? 6 বছৰ কি চলিছিলে অসম আন্দোলন, আৰু এই 6 বছৰ কাৰ্যকালৰ ভিতৰতে আমি জানো কি দুবাৰকে কি কৰা হৈছিলে ইয়াত প্ৰেসিডেন্ট ৰুল জাৰি কৰা হৈছিলে, মনত আছে? ৰাষ্ট্ৰপতি শাসন এই 6 বছৰৰ ভিতৰতে দুবাৰ কি কৰা হৈছিলে জাৰি কৰা হৈছিলে। এইবিলাক আমি ভালদৰে পঢ়িব লাগিব। তাৰ পিছত কোশ্চেন নম্বৰ 22 কি আছে আমাৰ, The international festival Kullu Dasera is celebrated in which state? ইয়াত বুজাৰ একো হেৰি নাই, আমাৰ ডাইৰেক্ট কোশ্চেন আমি ইয়াত দিব পাৰো, ঠিক আছে। কুল্লে দসৰা ক'ত হৈছিলে, ক'ত হয় হিমাচল প্ৰদেশ, ঠিক আছে। নেক্সট কোশ্চেন 23 কি আছে আমাৰ, The Bering Strait separates which two landmass? মই সদায় মোৰ ষ্টুডেন্টবিলাকক কৈ থাকো যে তোমালোকে যেতিয়াই জিওগ্ৰাফি পঢ়িবা তেতিয়া লগে লগে কি তোমাৰ মেপটো সন্মুখত থাকিব লাগিব, কাৰণ মেপৰ পৰা আমি আনলিমিটেড কোশ্চেন সুধিব পাৰো। মেপত ইমান কোশ্চেন হ'ব পাৰে, ঠিক আছে। কোনটো বেৰিং ষ্টেট ক'ত, কোনটো ষ্টেট ক'ত আছে, কোনটো ইষ্টমাছ ক'ত আছে, ঠিক আছে, এই সকলোবিলাক আমি জানিব লাগিব। তো ইয়াত আমাৰ যেটো বেৰিং ষ্টেট আছে এই বেৰিং ষ্টেট কোন দুটা ল্যান্ডমাসক সেপারেট কৰিছে যদি কোৱা হয় তেতিয়াহ'লে আমি কি কম USA এন্ড ৰাছিয়া, USA এন্ড ৰাছিয়া, ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। কাৰণ বেৰিং ষ্টেট আমি ক'ত পাও, USA যেটো একদম ইজি, ইয়াত কি আছে কানাডা, ইয়াত কি আছে আলাস্কা, হয় না নাই? USA কি আছে আলাস্কা, তাৰ পিছত ইয়াত কি আছে আমাৰ সাগৰ, হয় না? এইবিলাক কি সাগৰ, তাৰ ইফালে আকৌ কি আছে ৰাছিয়াৰ বাউন্ডাৰী ইয়াৰ পৰা ষ্টাৰ্ট হয় না? ৰাছিয়া ইয়াৰ পৰা ষ্টাৰ্ট হয়। এই যে ইফাল দিয়ে এটা কি কৈছে এনেকুৱাকে ষ্টেট গৈছে, যাক আমি কি কম বেৰিং ষ্টেট, ঠিক আছে। তো এই বেৰিং ষ্টেটটো কোন দুটা ল্যান্ডমাসে ভাগ কৰিছে, ৰাছিয়া এন্ড USA যেটো আলাস্কা আছে এই দুটা ঠাই কি কৰে ভাগ কৰে। নেক্সট কোশ্চেন কি আছে আমাৰ 24,
24 who wrote the lyrics of Olokananda sung by Shankaras Kaur? এটা হলো ভালো লগা কোশ্চেন হয় না সকলে গান আমি শুনি থাকো অলকানন্দা কিবা আছিল পাহৰি গলো ঠিক আছে কিন্তু মই শুনিছো এই অলকানন্দা যেটো গান আছে এই গানটো গাইছিলে কোনে কোনে যদি কোৱা হয় শংকৰাজ কোঁৱৰ আৰু তন্ময় কীৰ্তন এই দুজনে এই গানটো কি কৰিছিলে গাইছিলে কিন্তু এই ইয়াৰ যে লিৰিক্স যদি কোৱা হয় যে লিৰিক্সটো কোনে লিখিছিলে ঠিক আছে তেতিয়াহলে ইয়াৰ আনসার হ'ব কি মৈত্ৰী পাটৰ ঠিক আছে মৈত্ৰী কি হ'ব পাটৰ ইয়াৰ লিরিসিস্ট ঠিক আছে যদি গান গাইছিলে কোনে কোৱা হয় তেনেহলে শংকৰাজ আৰু তন্ময় কীৰ্তন এই দুজনে গাইছিলে কিন্তু মৈত্ৰী পাটৰে গানটো কি কৰিছিলে লিখিছিলে হা নেক্সট কি আছে আমাৰ 24 the real name of crime thriller ৰঞ্জু হাজৰিকাৰ আসল নাম কি আৰু ইয়াত অপচন কেটা চালো আমি চাব পাৰো যে হাজৰিকাৰ টাইটেল দি অকল এজনৰ নাম আছে যাৰ নাম কি কুমুদ চন্দ্ৰ হাজৰিকা তো কুমুদ চন্দ্ৰ হাজৰিকা হৈছে কি ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম নেক্সট আমি চাও 26 who wrote the children's এতিয়া আমি কোশ্চেন নম্বৰ 26 চাও 26 কি আছে আমাৰ ইয়াত যে who wrote the children's book শান্ত হিষ্টপুষ্ট মহাদুষ্ট এটা আমি সকলে চাগে ক্লাস 4 বা 5 তেনেকুৱা পাইছিলো হয় না শান্ত হিষ্টপুষ্ট মহাদুষ্ট লিখক যদি কোৱা কি হ'ব ইয়াৰ আনসাৰ ভবেন্দ্ৰনাথ শইকীয়া ঠিক আছে ভবেন্দ্ৰনাথ শইকীয়া হৈছে কি শান্ত হিষ্টপুষ্ট মহাদুষ্টৰ লিখক গতিকে আজি আমি আৰু নেক্সট মুভ নকৰো কাৰণ আমাৰ নেক্সট আৰু কোশ্চেন কেটা ৰেডি হোৱা নাই এতিয়াও তো বাকি যিখিনি কোশ্চেন আছে মোটামুটি আমি সেইখিনি আমাৰ নেক্সট যেটো ভিডিও আহিব তাত আমি ধুনিয়াকে আলোচনা কৰিম আজিৰ ভিডিও যেনেকুৱাকে আমি আলোচনা কৰিম ঠিক এনেদৰে আমি কি নেক্সট ভিডিওটো আমি তেনেদৰে আলোচনা কৰিম আৰু এই কোশ্চেনটো আমাৰ ষ্টাৰ্ট হ'ব 27 ৰ পৰা 60 লৈকে গতিকে এই কোশ্চেন কেটা আজিলৈকে আমাৰ ৰেডি হোৱা নাই যাৰ কাৰণে আমি দুখিত তো আপোনালোকে এই 25 কোশ্চেন বা 26 কোশ্চেন যিকেটা আমি আলোচনা কৰিলো এইকেটা নিজৰ আনসাৰ কি লগত মিলাই লৈ চাব যে কিমান স্কোৰ আপোনালোকৰ আহি আছে আৰু মই সকলোকে কংগ্ৰেচুলেশনস দিব বিচাৰো যে সবৰে এটো কি হক আপোনালোকৰ ৰিটেনটো ক্লিয়াৰ হক তাৰ পিছত ভাইবা দেখা যাব কি হয় নেক্সট আমাৰ যেটো পৰীক্ষা আছে 29 তাৰিখত তাৰ কাৰণে আমি ধুনিয়াকে প্ৰিপাৰেচন কৰিব লাগিব কাৰণ বহুত কম্পিটিশন বেছি হৈছে কম্পিটিশন আজিকালি বহুত বৃদ্ধি হৈ গৈছে তো এই মতে নিজকে কি কৰিব লাগিব গোটেই যিবিলাক সিলেবাস আছে ভালদৰে ধুনিয়াকে আমাৰ কি কৰিব লাগিব কভাৰ কৰিব লাগিব তেতিয়াই আমি কি পাম এটা কনফিডেন্স পাম যে মোৰ পৰীক্ষাটো হয়তো ভাল হ'ব পাৰে যদি আমি ভালকে ষ্টাডি নকৰিলে কিন্তু তেনেকুৱাকে নহয় আজিকালি সেই দিনৰো নাই আমি একো নপৰাকে গলেও কি হ'ব পাৰে পৰীক্ষাত পাছ হ'ব পাৰে এটো নাই আজিকালি সবে পঢ়ে তো আমিও কি কৰিব লাগিব পঢ়িব লাগিব ঠিক আছে আৰু আপোনালোকৰ ওচৰত এটা আমাৰ ৰিকুৱেষ্ট থাকিব যে আমাৰ চেনেল যেটো আছে প্ৰটন নকৰি চেনেলটো কি কৰিব আপোনালোকে সাবস্ক্ৰাইব নিশ্চয়কে সকলোকে কৰাৰ কাৰণে আমি আহ্বান জনালো যাতে আমি নেক্সট ভিডিও বিলাক আপোনালোকৰ মাজত লৈ আহিব পাৰো আৰু আপোনালোকৰ যিবিলাক বন্ধুবৰ্গ আছে তেওঁলোকৰ লগত ভিডিওটো ভালদৰে ধুনিয়াকে শেয়াৰ কৰিব আৰু তেওঁলোকক ক'ব যাতে আমাৰ ভিডিওটো লাইক আৰু সাবস্ক্ৰাইব কৰে তো আজিলৈকে ইমানখিনি আমি শেষ কৰিলো থ্যাংক ইউ